ইফালে মোৰ লগত আছে স্মৃতি কোনো স্লিপ কাটে ওটো এটা ওটো আরে পাবলিক हेलो फ्रेंड्स मैं मुनीष शर्मा आपलोक चाइसे मुनीष शर्मा ब्लग आज ब्लगटोत आपलोকক मैं देखाবলৈ লৈ যাম पापर खेती पिकनिक स्पटলৈ হয় आपलोকে ঠিকই শুনিছে पापर खेती पिकनिक स्पटলৈ আমি যাই আছো আৰু आपलोকক মই দেখুৱাম ধুনিয়া ভিউ पापर खेती पिकनिक स्पटर ধুনিয়া ভিউ এই पापर खेती पिकनिक स्पट सिलिगुरिৰ পৰা 74 কিলোমিটাৰ আৰু যদি আপোনালোকে লাভাৰ পৰা আহে 22 কিলোমিটাৰ আহিলে আপোনালোকে এই पापर खेती पिकनिक स्पट দেখা পাব আৰু আপোনালোকক তাতে গৈ কিনে দেখুৱাম গতিকে চাই থাকক ব্লগটো স্কিপ নকৰাকৈ ফাইনালি গাইস আমি আহি পালো পাপৰ খেতি কত কি ভিউ আছে ভাল ভাল ভিউ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক ব্লগটো নিজৰা বৈ আছে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম সৌফালে আছে তলত নিজৰা আমি এতিয়া তললৈ নামি আছো ফাইনালি গাইস আমি আহি পালো পাপৰ খেতি পিকনিক স্পটলৈ আহিয়ে দেখা পালো ইয়াৰ সৌন্দৰ্যৰে ভৰা ধুনিয়া ভিউ আৰু আপোনালোকক মই দেখাইছো ওপৰৰ পৰা আৰু আমি তললৈ নামি যাম হিলৰ ওচৰত যাম ধুনিয়াকে আমি ইয়াৰ দৃশ্যবোৰ উপভোগ কৰিম তাৰ কথা আপোনালোকক মই এবাৰ ওপৰৰ পৰা দেখুৱাই দিছো ইয়াৰ ধুনিয়া ভিউ আৰু চাক হিলৰ মাজেৰে হিলৰ ফাকেৰে ধুনিয়াকে নিজৰা বৈ আছে আৰু এই পাপৰ খেতি পিকনিক স্পট হল ওয়েষ্ট বেংগলৰ কালিম্পং ডিস্ট্ৰিক্টত এই পাপৰ খেতি পিকনিক স্পট আৰু আপোনালোক যদি লাভাৰ পৰা আহে দেন 22 কিলোমিটাৰ আহিলে আপোনালোকে এই পাপৰ খেতি পিকনিক স্পট দেখা পাব সো চাই থাকক ব্লগটো স্কিপ নকৰক আছো মই বৰ্তমান কালিম্পং ডিস্ট্ৰিক্টৰ পাপৰ খেতিত আৰু আপোনালোকক মই পাপৰ খেতিৰ ধুনিয়া এটা ভিউ পইণ্ট দেখুৱাবলৈ মই চেষ্টা কৰি আছো এয়া চাওক কি ধুনীয়াকৈ ওপৰৰ পৰা নিজৰা বৈ আছে এয়া চাওক ফটফটীয়া চিকচিকা পানী এয়া চাওক আৰু আমি মোটামুটি 8জন মান আহিছোঁ শাহুমা আহিছে চিটি আহিছে প্ৰীতি আহিছে কুৰ্মা দুটা আহিছে সঞ্জিত আহিছে আৰু মই আহিছোঁ আৰু আমি মানে লাভালৈ যাম একদম বহু ওপৰত আছে লাভালৈ যাম গাড়ীলৈ আহিছোঁ চ' ভাবিলোঁ আপোনালোকক মই দেখুৱাই দিওঁ ধুনীয়া ভিউ পইণ্ট যিহেতু হয়তো আপোনালোকে মোৰ মাতটো ভালদৰে ক্লিয়াৰ শুনা পোৱা নাই কাৰণ ইয়াতে পানীৰ যি শব্দ ফাইনেলি আমি হিলৰ ওচৰ আহি পালোঁ আৰু আপোনালোক মই ধুনীয়াকৈ ওচৰৰ পৰা দেখুৱাবলৈ এতিয়া মই চেষ্টা কৰি আছোঁ আৰু চবেই ইয়াতে আহি ফটো চটো উঠি আছে আৰু এই পাপৰ খেতি পিকনিক স্পট সমুদ্ৰ পৃষ্ঠৰ পৰা 4000 উচ্চতাত এই পাপৰ খেতি পিকনিক স্পট আৰু আমি কোনো ধৰণৰ ইয়াতে পিকনিক খাব অহা নাই আমি এনে ফুৰিব আহিছোঁ যদি আপোনালোকে এনে পিকনিক খাব আহে আহিব পাৰে এনে ফুৰিব আহে আহিব পাৰে কোনো ধৰণৰ প্ৰব্লেম নাই চ' আপোনালোকে ইজিলি আহিব পাৰিব নৱেম্বৰ ডিচেম্বৰ মাহৰ ফালে চ' গাইছ আপোনালোকক মই ইমান সময় পাপৰ খেতিৰ ধুনীয়া ভিউ দেখুৱালোঁ নিজৰা দেখুৱালোঁ ধুনীয়াকৈ পানী বৈ থকা দৃশ্য আপোনালোকক মই দেখুৱালোঁ আৰু এতিয়া আমি যাম লাভালৈ চ' পাপৰ খেতিৰ ব্লগটো ইয়াতে সামৰণি মাৰি দিছোঁ আৰু সৌফালে আছে আমাৰ গাড়ী পাৰ্ক কৰা আছে আৰু এতিয়া আমি লাভালৈ জাৰ্ণি ষ্টাৰ্ট কৰি দিম গতিকে ভিডিঅ'টো ইয়াতে মই সামৰণি মাৰি দিছোঁ কাৰণ পাপৰ খেতিৰ ভিডিঅ' এইখিনিয়ে আছিলে আৰু নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম সেই আশাৰে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক প্ৰেছ কৰিব আজিলৈ মানে থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ বাই বাই